এই যে ব্যক্তিগৰাকীক দেখিছে, এওঁ হল ডিংডিঙা গাঁও পঞ্চায়তৰ পাৰৱা গাঁৱৰ সমাজকৰ্মী তথা শিক্ষক মফিজুৰ ৰহমান। এনে বৰষুণৰ দিনত কোনেও ঘৰৰ পৰা ওলাব পৰা নাই, কিন্তু এই শিক্ষকজনে কি কৰি আছে এবাৰ চাওক। বৰষুণত তিতি তিতি কুমৰি পাৰৱা সংযোগী পথটো ৰক্ষাৰ বাবে এনেদৰে কষ্ট কৰি কাম কৰি আছে শিক্ষকজনে। আৰু শিক্ষকজনে নিজ পুত্ৰক লগত লৈ একমাত্ৰ পথটো ৰক্ষাৰ বাবে চেষ্টা কৰি থকা দেখা গৈছে। আৰু এইবাৰ বুলিয়ে নহয়, প্ৰতি বছৰে বাৰিষাৰ সময়ত দিনে ৰাতি একাকাৰ কৰি এনেদৰে কাম কৰি পথটো ৰক্ষা কৰি যাতায়াত সুচল কৰি ৰাখিছে এই মহান ব্যক্তিজনে। আৰু কিমান নেতা আহিল, কিমান নেতা গল, কিন্তু আজিলৈকে কাৰো চকুত নপৰিল এই পথটো। সেয়ে জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত আশা হেৰুৱাই পেলাইছে এই অঞ্চলৰ ৰাইজে। আৰু তাৰ কথা চিন্তা কৰি নিজৰ গাঁঠিৰ ধন ভাঙি নিজে শ্ৰমদান কৰি পথটোৰ কাম কৰি আছে এইজন মহান